বিলাসীপাৰা মহকুমাৰ টিলাপাৰত আমচুৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শুভাৰম্ভ। বিলাসীপাৰা জিলা আমচুৰ সহযোগত টিলাপাৰা আৰু চৰুৱা বাখৰা আঞ্চলিক আমচুৰ উদ্যোগত ক্ৰিচেণ্ট একাডেমীত শুভাৰম্ভ হয় আমচুৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ। ক্ৰিচেণ্ট একাডেমী টিলাপাৰাত শুভাৰম্ভ হোৱা আমচুৰ উক্ত বিনামূলীয়া পাঠদান শিবিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিলাসীপাৰা জিলা আমচুৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, সোণামুখী ক্লাষ্টাৰৰ CRC শ্বৰিফুল ইছলাম, ছাত্ৰনেতা মোহাম্মদ আবু হানিফ, শ্বহিদুল ইছলাম আনচাৰী, টিলাপাৰা আৰু চৰুৱা বাখৰা আঞ্চলিক আমচুৰ নেতাকৰ্মী, ক্ৰিচেণ্ট একাডেমীৰ প্ৰতিষ্ঠাপক তথা পৰিচালক উছমান গনি, প্ৰতিষ্ঠাপক সদস্য আব্দুছ ছালাম তালুকদাৰ, ভাৰপ্ৰাপ্ত অধ্যক্ষ আজগৰ আলী তালুকদাৰ, বেতবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কৃতি শিক্ষক আয়ুব উদ্দিন আহমেদ, শিক্ষক মহিৰুদ্দিন আহমেদ, ছাত্ৰনেতা মাইনুৰ ইছলাম সহ বিভিন্ন বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি তোমালোকক এটা বস্তু অনুৰোধ জনাম যে এই গৰমৰ বন্ধত যিসকলে তোমালোকৰ ভৱিষ্যত শিক্ষাৰ ক্ষেত্ৰত উজ্জ্বল কামনা কৰি দুয়োটা আঞ্চলিক সমিতিয়ে এইখন ক্ৰিচেণ্ট একাডেমীখনৰ নামৰ এটা উজ্জ্বলতা আছে। এইখন একাডেমীত তোমালোকে পুৰা সম্পূৰ্ণ জুলাই মাহৰ ছামাৰ ভেকেশ্যনত অধ্যয়ন কৰি বিভিন্ন দিশত ভালকৈ জানিবা, অধ্যয়নৰ জ্ঞান ল'বা, বাহিৰা যিখিনি জ্ঞান আছে সেইখিনি তোমালোকে অৰ্জন কৰিবা। শিক্ষা অবিহনে আমাৰ কোনো নিস্তাৰ নাই। শিক্ষা অবিহনে এটা জাতি কেতিয়াই আগুৱাই যাব নোৱাৰিব। হয়তো এই কথাটোৱে তোমালোকে হৃদয়ংগম কৰিছা আৰু হয়তো ভাবিছা যে এই 30 দিনীয়া সময় যদি মই অনাই বনাই ঘূৰি ফুৰোঁ, শিক্ষাৰ পৰা যদি ফালৰি কাটো, তেতিয়াহ'লে আকৌ যি স্পীডত আমি পঢ়া শুনা চলাই আছিলোঁ ক্লাছ 9 আৰু 10ৰ, সেইটো হয়তো কমি যাব। কাৰণ আমাৰ ব্ৰেইনটো হৈছে, আমাৰ যে মানুহৰ যে মস্তিষ্ক, এইটো হৈছে আমাৰ হেবিচুৱেল, অভ্যাসগত। যেনেকুৱা এটা সময়ত, প্ৰথম সময়ত হয়তো ইয়াত বহুত ছোৱালী আছা, ল'ৰাবিলাকৰ বেছিভাগেই চাইকেল চলাব জানা, বা অলপ যেতিয়া বয়স হয় তেতিয়া আমি বাইক চলাবলৈ শিকোঁ। কিন্তু প্ৰথম অৱস্থাত আমি যেতিয়া বাইক চলোৱা শিকোঁ, সেইটো সময়ত কিন্তু আমাৰ বহুত দিগদাৰী হয় যে গিয়াৰটো লাগিছেনে নাই। আমি কিন্তু চকুৰ পিছফালে তলফালে ভৰিত চাওঁ যে গিয়াৰটোত লাগিল নে নাই, বা গিয়াৰটো লগাবলৈ আমি ভৰিত চাওঁ।